নমস্কাৰ মই অজয় দলে এতিয়া আমি আলোচনা কৰিম এলপি এসিস্ট্যান্ট টিচাৰৰ ক্ষেত্ৰত আমি কিমান নম্বৰ থাকিলে বা আমাৰ যদি মেৰিট লিষ্টত নাম আহিব লগা হয় বা আপোনালোকে নাম আহাটো বিচাৰে তেতিয়ালে আমি কোনখিনি ডিস্ট্ৰিক্ট সিলেকশন কৰিব লাগে বা কেনেকৈ সিলেকশন কৰিব লাগে বা কিমান নম্বৰ থাকিলে কোনটো ডিস্ট্ৰিক্ট সিলেকশন কৰিব লাগে এই সম্পৰ্কে আলোচনা কৰিম ময়ো এজন যেহেতু শিক্ষক আমিও টিচাৰ ৰিক্ৰুটমেন্টৰ থ্ৰুৱেদি এপইন্টমেন্ট লোৱা এই এপইন্টমেন্ট লোৱাৰ আগত যেতিয়া আমাক এনেধৰণে আবেদন কৰিব দিছিল সেই সময়ত আমি কোনবিলাক বিষয়বস্তু গুৰুত্ব দিছিলো যাৰ কাৰণে মই বহুত পেপাৰ এলপি এণ্ড ইউপি সিলেকশন পাবলৈ সক্ষম হৈছিল বিভিন্ন ডিস্ট্ৰিক্টত কেইবাখনো ডিস্ট্ৰিক্টত মই সিলেকশন পাইছিলো কিন্তু তাৰ হাৰৰ কাহিনীটো আছিল যে কিছুমান বস্তু আমি এপ্লাই কৰোতে বা ডিস্ট্ৰিক্ট সিলেকশন কৰোতে চাব লাগে তাৰ উপৰিও মই এতিয়ালৈকে যিমানখিনি কাট অফ বনাইছো বিভিন্ন এক্সামৰ ৰিজাল্টক লৈ এই কিন্তু এক্সপেক্টেড যেটো আমি কাট অফ বুলি কওঁ সেই কাট অফ পিনি কিন্তু অফিচিয়েল কাট অফৰ লগত প্ৰায় মিল গৈছে মই ইয়াতে আপোনালোকক কেইটামান স্ক্ৰিনশ্বট দেখাই দিছো আমাৰ ভিউয়াৰ সকলে যেনে ধৰণে কমেন্ট কৰিছে এইখিনি মই দেখাই দিছো এই কাৰণে কৈছো আপোনালোকৰ যদি মই এতিয়া কম অলপ পিছতে মই যেনেকৈ সেই নাম্বাৰখিনি দিছো সেই নাম্বাৰৰ লগত যদি আপোনালোকৰ নম্বৰ মিলে তেতিয়ালে মই যিখিনি ডিস্ট্ৰিক্টত যেনেকৈ নাম্বাৰ তালিকাখন বনাইছো সেই মতে আপোনালোকে এপ্লাই কৰিব 100% বুলি নকওঁ 99% আপোনালোকৰ সিলেকশন হ'ব কিন্তু এটা কথা ইয়াতে অৰাই মনত ৰাখিব 1 এটা প্লাস মাইনাস হ'ব পাৰে দে কোড বাই 1 বাঢ়িব পাৰে কোড বাই 1 কমিব পাৰে সো এই কথাটো গুৰুত্ব দিব এনিৱে প্ৰথমতে আমি দুবুৰীটো অকলৰে টাৰ্গেট মোৰ কম নাম্বাৰ আছে মই লাষ্টত কৈ কোড দি দিম বুলি কয় দুবুৰীতে এপ্লাই কৰিম বুলি কয় সো দুবুৰীত তোমাৰ এপ্লাই কৰিব যাওতে এই বস্তুটোক চাব যে দুবুৰীত কিমান ভ্যাকেন্সি আছে ওকে দুবুৰীত কিমান আছে মই ইয়াতে দেখাই দিছো এই কথাটো চাবলগীয়া হয় বস্তুটো আমি যেতিয়া এপ্লাই কৰো এইটো হৈছে দুবুৰীৰ ভ্যাকেন্সিজ এটা দুবুৰীত যদি আমি চাও ইয়াতে চাব পাৰে আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত কিমান আছে বা ইউআৰৰ ক্ষেত্ৰত কিমান আছে এইখিনি চাব লাগে হল এইখিনি চাই লব পাৰিব হল ইয়াতে আমি এইটো বস্তু ৰুকে লম তেতিয়া ক্লিয়াৰ হ'ব ইয়াতে যদি আমি দুবুৰীৰ ক্ষেত্ৰত চাও তেতিয়ালে 42 আছে তোমাৰ আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু ওবিচিৰ ক্ষেত্ৰত আছে 20 টি ট্ৰেভছৰ ক্ষেত্ৰত আছে তোমাৰ 8 এসসি 0 আছে ইয়াতে তাৰপিছত এসটিপিৰ ক্ষেত্ৰত আছে 12টা তাৰপিছত ষ্টিলছৰ আছে 7 পিডব্লিউ ডিত আছে 6 সো এনে ধৰণে দিয়া আছে সো এইটোৰ মতে এইবাৰ আপোনালোকৰ কাট অফ এনেকে যাব এই মতে যাব এসসি যেটো নাই সো ইয়াৰ ভ্যালুটো কি হ'ব 0 হৈ যাব তাৰপিছত লখিনপুৰৰ ক্ষেত্ৰত যদি চাও লখিনপুৰৰ যদি আমি ক্ষেত্ৰত চাও তেতিয়ালা এই ভ্যাকেন্সিটো পুনৰ আপোনালোকে চাব লাগিব লখিনপুৰৰ ক্ষেত্ৰত ইয়াতে লখিনপুৰত যথেষ্ট পোষ্ট আছে আপোনালোকক পোষ্টখিনি মই দেখাই নাথাকো আৰু মই পোষ্ট ওয়াইছত ইয়াতে বনাইছো সো 63 পৰা যদি কাৰোবাৰ 65 আছে ওকে আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত যদি 61 ৰ পৰা 63 আছে নিউ সিস্টেমৰ মতে দেই যিখিনি আমাৰ টেটৰ 85% বা অন্যান্যখিনি 5% লৈছে এই মতে যদি হিসাব কৰাৰ পিছত যদি আপোনালোকৰ পাৰ্সেন্টেজটো 63 to 65 আৰু 61 to 63 হয় তেতিয়ালে আপোনালোকে নিশ্চিতভাৱে এইখিনি ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰে বা লখিনপুৰত এপ্লাই কৰিব পাৰে এসসিৰ ক্ষেত্ৰত 60 to 62 এন এসটিপিৰ ক্ষেত্ৰত 57 ৰ পৰা 60 হ'ব আৰু এসটি হিলছৰ ক্ষেত্ৰত 58 to 60 টি ট্ৰাইবছৰ ক্ষেত্ৰত 56 to 58 আৰু পিডব্লিউৰ ক্ষেত্ৰত তোমাৰ 54 to 56 এতিয়া মেইন কাৰণটো হৈছে মই মাজে মাজে ইয়াতে কেইটামান ইম্পৰ্টেন্ট বিষয় কৈ যাম দেই বহুতে ওভাৰলেপিংৰ বিষয় কৈ আছে ওভাৰলেপিংটো এনেকুৱা নহয় হা ওভাৰলেপিংৰ বিষয় মই লাষ্টত কৈ দিম বাৰু আৰু আপোনালোকৰ কাৰণে দুটা গুড নিউজ আছে আৰু এটা বেড নিউজ আছে ঠিক আছে এতিয়া চাব গুড নিউজৰ বিষয় কম নেক্সটত আমি চাম বঙাইগাঁও বঙাইগাঁৱত আছে 62 পৰা 64 যিসকলৰ পাৰ্সেন্টেজ 62 to 64 আছে এপ্লাই কৰিব পৰা ওবিচিৰ ক্ষেত্ৰত 61 to 63 এসচিৰ ক্ষেত্ৰত 60 to 63 এসটিপিৰ ক্ষেত্ৰত 57 to 59 এণ্ড এসটি হিলছৰ ক্ষেত্ৰত তোমাৰ 55 to 57 আৰু টি ট্ৰেভছৰ ক্ষেত্ৰত 55 to 56 এণ্ড পিডব্লিউৰ ক্ষেত্ৰত 53 to 55 এই অকলে ইয়াত আবেদন কৰিব পাৰিব আমি আকৌ এবাৰ এই কপি চাই ল'ব বিচাৰিছো তাৰ পাছতে আমাৰ আছে চৰাইদেউ ওকে চৰাইদেউ ক'ত আছে ইয়াতে চাও
এইখিনি আমি যদি একবাৰ চাই লওঁ তেতিয়া আমাৰ কাৰণে সুবিধা হয় এইটো হৈছে চৰাইদেউ এটা চৰাইদেউ এই অনুপাতে এনেকৈ হৈ যাব ইয়াতে আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত 60 পৰা 62 59 to 61 58 to 60 57 to 59 আৰু এছটি হিলছৰ ক্ষেত্ৰত 57 to 69 আৰু তোমাৰ টি ট্ৰাইবছৰ ক্ষেত্ৰত 56 to 58 আৰু ইয়াতে PW 53 to 55 কিয় এনেকৈ কম কাট অফ যাব তাৰ মেইন ৰিজনটো মই কৈ দিম আপোনালোকক ঠিক আছে লাষ্টলৈকে ৱেট কৰিব লাগিব ইয়াতে বহুতে ভাবিব পাৰে কম গৈছে আকৌ কিছুমানে ভাবিব পাৰে যে বেছি যাব তাৰ মেইন কাৰণখিনি মই ভিডিঅ'ৰ যিখিনি আমি ডিষ্ট্ৰিক্টখিনি ডিষ্ট্ৰিক্ট ৱাইজত চাই লোৱাৰ পিছত মই আপোনালোকক জনাই দিম দৰঙত যদি চাওঁ 64 to 63 দৰঙত কিমান ভেকেঞ্চি আছে যদি চোৱা হয় এইটো দৰং হয় 25 এইটো সো সেই অনুপাতে এনেকৈ যাব কাটো তোমাৰ 64 ৰ পৰা 66 OBCৰ ক্ষেত্ৰত 63 to 65 SCৰ ক্ষেত্ৰত 61 to 63 STPৰ ক্ষেত্ৰত 60 to 62 আৰু ST হিলছৰ ক্ষেত্ৰত 58 to 60 এণ্ড T ট্ৰাইবছৰ ক্ষেত্ৰত 56 to 58 এণ্ড PWৰ ক্ষেত্ৰত 53 to 55 আৰু ধেমাজিৰ এতিয়া চাম ধেমাজি ভেকেঞ্চিখিনি একবাৰ ৰিভিউ কৰি দিওঁ ইয়াতে ধেমাজি 45 14 10 এই গোটেইখিনি চাই ল'ব ঠিক আছে এনেধৰণে ভেকেঞ্চিছখিনি আছে সো ইয়াতে চাওক ডিব্ৰুগড় সৰি কি হলো ধেমাজি ক'লো ন ধেমাজি কি চাম বুলি কৈছিলে এতিয়া আমি ধেমাজি ওকে ধেমাজি ডিস্ট্ৰিক্টটো এৰিয়া আৰু ওম ডিস্ট্ৰিক্ট দিব যিসকলে বহুত বেছি নাম্বাৰ আছে নহয় এইখিনি ইয়াত দি দিব ইয়াতে তাৰ মানে 64 to 66 হাইজ গৈছে এই কেইখন ডিস্ট্ৰিক্টৰ ভিতৰত যদি চাওঁ আমাৰ দৰং আৰু তোমাৰ ধেমাজিটো 64 to 66 যোৱাৰ মেইন কাৰণটো মই কৈ আছো এইটো চাও তোমাৰ এই ডিস্ট্ৰিক্ট যেটো ধেমাজি আৰু দৰং এই ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত OBC আৰু তোমাৰ SC কিনিয়ে প্ৰভাৱ পেলাইগে অল দৰং আৰু ধেমাজিৰ ক্ষেত্ৰত সো এইটো কাট অফটো অলপ হাই লেভেল হ'ব নেক্সটত তোমাৰ আইলে কি হইব এতিয়া বৰপেটাৰ ক্ষেত্ৰত যদি আমি চাওঁ ইয়াতে বৰপেটা সোৱাৰ আগতে কিমানখিনি কাট অফ যাব তাৰ সোৱাৰ আগতে আমি এটা চাব বিচাৰিছো বৰপেটা 28 26 8 9 15 9 8 এইখিনি চাই ল'ব টোটাল 103 আছে সো বৰপেটাৰ ক্ষেত্ৰত 63 to 65 OBCৰ ক্ষেত্ৰত 61 to 62 SCৰ ক্ষেত্ৰত 61 to 62 এণ্ড STPৰ ক্ষেত্ৰত 57 to 59 হ'ব তাৰ পিছত তোমাৰ কি হ'ব এইটো ST হিলছৰ ক্ষেত্ৰত 57 to 59 আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত 56 to 58 T ট্ৰাইবছ অকমান ইয়াতে দেখা যায় সিট কম আছে আৰু PWৰ ক্ষেত্ৰত 51 to 54 ডিব্ৰুগড় PWD পাৰ্টি সকলে পাবই তাত কোনো প্ৰবলেম নাই যত দিয়ে এখন ডিস্ট্ৰিক্টতে পাই যাব আমাৰ আসামত ইমান নাই ডিব্ৰুগড়ত যদি চাওঁ ডিব্ৰুগড়ত যথেষ্ট পোষ্ট আছে ডিব্ৰুগড় কত গল ডিব্ৰুগড় 85 টা আছে আৰ ৰিজাৰ্ভত সো এই হাকাত সকলোৱে দি দিব 85 ৰ হাকাত সকলোৱে দিব তাৰ কাৰণে কাট অফটো ইমান মানত থাকিব 60 to 62 মানে একেবাৰে লাষ্টৰ পাৰ্টিজনৰ কাট অফটো 60 মান থাকিবগে দেই একেবাৰে 60 to 62 লৈকে নামিব পাৰে একেবাৰে লাষ্টৰ জন মই কৈ দিম কেনেকৈ এই কাট অফটো ৰিভিউ কৰা হয় ইয়াতে চাওক 50 তোমাৰ 9 to 60 ওকে ইয়াতে OBC এনেকে OBC SC ক্ষেত্ৰত যাব তাৰপিছতে গোৱালপাৰাৰ ক্ষেত্ৰত যদি চাওঁ 58 to 60 57 to 59 SC 57 to 59 ইয়াতে এই দুটা সমান হ'ব ইয়াতে আমাৰ STP নাই ওকে ST হিলছৰ ক্ষেত্ৰত তোমাৰ হ'ব 55 to 57 ইয়াতে চাওঁ 53 to 55 ঘোলাঘাট এটা 62 ৰ পৰা 65 যাব ঘোলাঘাটত কিমান আছে এতিয়া যদি আমি চাওঁ ঘোলাঘাট 42 আছে আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত ওকে এইখিনি চাইলো সো এই ভেকেন্সিৰ ওপৰত বেছ কৰি পেলাই সম্পূৰ্ণ সেই তথ্যটো বনোৱা হৈছে আৰু সেই মতে যাব আপোনালোকে বহুতে ক'ব যে কম হৈছে কাট অফটো কম হৈছে আকৌ কিছুমানে ভাবিব পাৰে বেছি হৈছে যিসকলৰ নম্বৰ কম আছে একেদকলে ক'ব বেছি হৈছে আৰু যিসকলৰ নম্বৰ বহুত আছে একেদকলে ক'ব কি হ'ব নাম্বাৰ বেছি টকা ক'লে কম হৈছে বুলি ক'ব আৰু কম নাম্বাৰ টকা ক'লে বেছি হৈছে বুলি ক'ব এইখিনি অসা কথা তাৰপিছত হুজাই ডিস্ট্ৰিক্টত যদি চাওঁ তেতিয়ালে 60 to 65 যাব 61 to 63 SC 60 ৰ পৰা 62 তাৰপিছত STP 58 to 60 আৰু তোমাৰ এইটো হ'ব ST হিলছৰ 56 to 58 ST T ট্ৰাইবছৰ ক্ষেত্ৰত 54 to 55
আৰু তোমাৰ কি হ'ব PWD ক্ষেত্ৰত 52 টু এটো 54 হ'ব দেই ইয়াতে কি হ'ব তোমাৰ 54 মানলৈকে নামিব পাৰে আজি আসাম পুলিচৰ ৰিজাল্ট দিছে PST আসাম পুলিচৰ PST লৈ এটা কাট অফ বনাইছিলো AB সম্পৰ্কত একে গল জাস্ট এক এটা কোনোবা ডিস্ট্ৰিক্টত ইপাল হৈছে কম বেছি হৈছে তাৰ পিছতে আমি চাম যোৰহাটতো কাট অফ যথেষ্ট যায় মই যোৰহাটতো পাইছিলো ইয়াতে বৰ্ড পেপাৰ যোৰহাটতো পাইছিলো 61 to 63 59 to 62 তাৰ পিছতে এসি কেটা 60 to 62 হ'ব এন STP হ'ব 58 to 60 তোমাৰ 55 to 56 53 to 55 and 53 to 55 একে যাব এটা যোৰহাটৰ খাইনিটো চাব হা যোৰহাট ক'ত গ'ল যোৰহাটৰ যথেষ্ট পোষ্ট আছে এইটো ভ্যাকেন্সি আছে টোটাল 122 আছে নেক্সট আইল আমাৰ কামৰূপ মেট্ৰ ওকে কামৰূপ মেট্ৰ 63 পৰা 66 যাব তাৰ মেইন কাৰণটো মই কৈ আছো ইয়াতে কামৰূপ কি আছে এটো কামৰূপ মেট্ৰ নেকি কামৰূপ মেট্ৰ ওকে কামৰূপ মেট্ৰ এইটো হয় দেই কামৰূপ মেট্ৰ ইয়াতে তোমাৰ কি আছে SC OBC আৰু SC পাৰ্টিসকলে ইয়াত কাট অফ ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব এনো কামৰূপ মেট্ৰত অলপমান কাট অফ ওপৰত যায় সো ইয়াৰ কাৰণে এইটো 63 ৰ পৰা 66 ত যি সকলৰ আছে কৰিব পাৰে তাৰ পিছত OBC ক্ষেত্ৰত 62 to 64 তাৰ পিছত SC ৰ ক্ষেত্ৰত 60 to 61 STP ৰ ক্ষেত্ৰত 59 ৰ পৰা 61 আৰু ST হিলছৰ ক্ষেত্ৰত 55 to 58 and T ট্ৰাইবছৰ ক্ষেত্ৰত 53 to 55 আৰু PW ক্ষেত্ৰত নকওঁ কামৰূপ মেট্ৰ এতিয়া কামৰূপ মেট্ৰ হৈ গল এতিয়া কামৰূপ ওকে কামৰূপ এটা কামৰূপত চক 74 আছে ভ্যাকেন্সি কিমান আছে 74 আছে ওকে ইয়াতে তোমাৰ 74 আছে 74 10 তুমত 74 থাকিলে ইয়াৰ কাট অফটো ইয়াতকৈ কমিব 100% কমিব ইমানৰ পৰা আৰম্ভ হ'ব ওকে এইখিনি চাই লও তাৰ পিছত বিশ্বনাথত যদি চাও বিশ্বনাথ 60 to 64 আৰম্ভ হ'ব বিশ্বনাথত কিমান পোষ্ট আছে গম পায়নে বিশ্বনাথত আছে তোমাৰ কত গল বিশ্বনাথ ডিস্ট্ৰিক্ট ওকে এইটো বিশ্বনাথত আছে তোমাৰ 41 ৰ পৰা 18 10 12 11 7 5 আৰু টোটাল আছে 104 এইটো চা বিশ্বনাথত এই কাৰণে ইমান কিনি যাব বিশ্বনাথতো ডিস্ট্ৰিক্টটো ভাল আছে সো ডিস্ট্ৰিক্টৰ ওপৰত ডিস্ট্ৰিক্টৰ লোকেশনটোৰ ওপৰত কাট অফটো বহুত বেছ কৰে তাৰ পিছতে মাজুলী ওকে মাজুলীত 67 to 70 দিছো তাৰ মেইন কাৰণটো হৈছে মাজুলীত যদি STP মানুহ আছে কিন্তু বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা পুৰা এসামাৰি দৰে তোমাৰ লখিমপুৰ হক ধেমাজি হক যোৰহাট অকলে এইটো ডিস্ট্ৰিক্টটো প্ৰিফাৰ কৰে কাৰণ মিডল ডিস্ট্ৰিক্ট হয় অকলো পাৰৰ পৰা সুবিধা আছে সো এইটো প্ৰিফাৰ কৰে এটা মাজুলীত যদি আমি চাওঁ মাজুলীত কিমান ভ্যাকেন্সি আছে এটো হৈছে মাজুলী 21 আৰু ৰিজাৰ্ভত টোটাল 74 আছে সো এনেকে দিব এইটো কাট অফটো এনেকে যাব তাৰ পাছতে আমি এতিয়া চাম মৰিগাঁও ওকে কি হ'ব মৰিগাঁৱৰ বিষয় চাম মৰিগাঁৱৰ বিষয় চোৱাৰ আগতে আমি এটো চাই লওঁ মৰিগাঁৱত আৰু ৰিজাৰ্ভত 23 টোটাল তোমাৰ 76 টা আছে সো কাট অফ এনেকে যাব মৰিগাঁৱৰ ক্ষেত্ৰত মৰিগাঁও তাৰ পিছতে নলবাৰী ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়ালে নলবাৰী প্ৰথম চাব লাগিব এইটো ইয়াতে কি হ'ব নলবাৰী হোম ডিস্ট্ৰিক্টত টকা পাৰ্টিসকলে যিসকলৰ কাট অফ বহুত বেছি একেদকলে নিশ্চিতভাৱে নিজৰ ডিস্ট্ৰিক্টত দিব সো এইটো অলপমান যাব ওপৰত এইবাৰ কিন্তু এটা কথা দেই আগৰ কাট অফটো যদি এখিনি পাৰ্সেন্টেজলৈ নরমাল আমি নাম্বাৰলৈ কনভাৰ্ট কৰো আগতকৈ কি হ'ব কম যাব কিন্তু এটা কথা যেহেতু এবাৰ টেটৰ পৰা টেট নম্বৰৰ পৰা 85 লোৱা হৈছে 85 লোৱা হৈছে সো কিছুমানৰ আই সেকেন্ডাৰী বা ডিএলএডত যদিও কম নম্বৰ আছে কিন্তু টেটৰ নম্বৰটোৱে যথেষ্ট প্ৰভাৱ পৰিব আগতে বহুত ওপৰত কাট অফ যায় তাৰ মেইন কাৰণটো হৈছে যে গুটেইখিনি আমি প্লাস কৰো গুটেই নম্বৰখিনি প্লাস কৰো কিন্তু এবাৰ সিস্টেমটো চেঞ্জ কৰি দিলে বাকি যিমান আছে এইখিনিৰ পৰা 5% অকল
তোমাৰ টেটৰ প্ৰায় 85% লৈছে এলপিৰ ক্ষেত্ৰত সো এইটো কাট অফটো যোৱা বছৰৰ লগত আমি সম্পূৰ্ণৰূপে তুলনা কৰিব নোৱাৰিম কাৰণ এইটো নিউ প্ৰসেস হৈছে নিউ প্ৰসেসত কাট অফটো এনে ধৰণে থাকিব তাৰ পিছতে নগাঁৱৰ ক্ষেত্ৰত যদি আমি চাওঁ এইটো হৈছে নগাঁৱৰ 78 আছে যথেষ্ট পোষ্ট আছে সো নগাঁৱৰ ক্ষেত্ৰত এনে ধৰণে যাব 61 ৰ পৰা 63 টু আৰম্ভ হৈ যাব ওকে নগাঁৱৰ ক্ষেত্ৰত ইয়াত চাওক তাৰ পিছত শিৱসাগৰ যদি চাওঁ শিৱসাগৰত যথেষ্ট পোষ্ট আছে শিৱসাগৰত তোমাৰ টোটাল আছে 177 আৰু আনৰিজাৰ্ভত আছে 88 ইয়াতো পুৰা মানুহে দিব ইয়াতে কাৰণ আসল ইয়াতে ওবিসি আছে তোমাৰ এসসি এটো এসসি আছিল তোমাৰ এসটিপি এইটো এসটিপি সো এই সকলোৱে হেতুক টাৰ্গেট কৰি দিব সকলোৱে হেতুক টাৰ্গেট কৰি দিব ইয়াতে এসটিপি এসটিল সব মানুহ মাবে 82 দামালি পোষ্ট নহয় আৰু সো শিৱসাগৰত ইমানৰ পৰা আৰম্ভ হ'ব 100% এটো পক্কা হ'ব ৰিজাল্ট এনেকৈ আহিব তাৰ পিছতে আমি যদি চাওঁ সাউথ চালমৰাৰ ক্ষেত্ৰত যদি চাওঁ 60 পৰা 61 যিসকলৰ কম নম্বৰ আছে সাউথ চালমৰা প্ৰিফাৰেন্স দিব পাৰে সাউথ চালমৰা প্ৰিফাৰেন্স দিব পাৰে তাৰ পিছতে আহিলে তিনচুকীয়াত এবাৰ পোষ্ট কম আছে তিনচুকীয়াত যদি চাওঁ তেতিয়ালে আমাৰ এনেকৈ হ'ব যদি তিনচুকীয়াক দিয়া হয় এনে ধৰণৰ নম্বৰ আহিব ওকে তিনচুকীয়াত যদি আমি দিয়া হয় সো ইমানে পোষ্ট আছে কাৰণ বেছি নাই সো এনেকৈ আহি যাব এতিয়া কথাটো হ'ল যে গুড নিউজটো কি আছিল লখিমপুৰৰ ক্ষেত্ৰত ক'লো লখিমপুৰত 91 আছে দেই গাইস মনত ৰাখিব 91 অকলুৱে কম নম্বৰ টকা অকলেও তাত কিন্তু দিব পাৰিব লখিমপুৰত কাৰণ লখিমপুৰৰ কথাটো হ'ল যে অকলুৱে ইয়াত 91 আছে ক'ত গ'ল লখিমপুৰ ডিস্ট্ৰিক্ট হল এই এসসি মানুহ ইয়াত উমাব যেটো 91 আছে ন 91 টো পোষ্টটো কম নহয় ইয়াত যি অকলে ওবিসি বা এমওবিসি নম্বৰ বেছি টকা পাৰ্টি অকলে ইয়াত উমাই যাব এসসি ৰ উমাব তোমাৰ এসটি হিলছ উমাব সো যদি কাৰোবাৰ কম নম্বৰ আছে তেতিয়ালে লখিমপুৰত দিব এটা গুড নিউজটো শেয়াৰ কৰিব বিচাৰিছো যে গুড নিউজটো হৈছে যে আপোনালোকৰ মেৰিট লিষ্ট সম্পূৰ্ণ 8 অক্টোবৰৰ আগত ৰিলিজ দিয়া হ'ব মানে আপোনালোকে এপইন্টমেন্ট দিব বুলি ক'ব লাগিব ডাইৰেক্ট এপইন্টমেন্ট দিব তাৰ আগতে মেৰিট লিষ্ট গুটেকিনি দি হ'ব আপোনালোকক নিযুক্তি বা এপইন্টমেন্ট 8 অক্টোবৰত দিব কিন্তু এটা কথা যে ইয়াতে ওভাৰল্যাপিংৰ কথাটো একো কথা নাই ইয়াতে ওভাৰল্যাপিং সিস্টেমটো নাই ওভাৰল্যাপিং সিস্টেমটো এনে ধৰণৰ হয় যে মই সাপোজ এলপি ইউপি দুইটাতে সিলেক্ট হৈছিল এতিয়া মোক এখন অৰ্ডাৰ কপি দিছিল যে অৰ্ডাৰ নহয় এটা নটিফিকেশন দিয়া হৈছিল যে কোনটো জব কৰিব ইউপি কৰিব নে এলপি কৰিব তাতে এখন ফৰ্ম থাকে ফৰ্মত গৈ পেলাই উইথড্ৰ কৰি দিব লাগে তাত মোবাইলত নহলে আহি যায় মোবাইলৰ ইমেইল বা মেছেজত আহি যায় তাতে কনফাৰ্ম কৰি দিয়ে মোক কিন্তু ফোন কৰিছিল দেই মোক মই সেই বস্তুটো দিয়া নাছিলে যেতিয়া মোৰ এলপি ইউপি দুইটা কিবা হ'ল আই গৈছিল মই এখিনি পিছত শেয়াৰ কৰিম আপোনালোকে যদি লাগে হেতু ক'ব যে কিয় ফোন কৰিছিল দেই মোক ফোন কৰিছিল কিয় ফোন কৰিছিল আপোনালোকক মই জনাম যদি এই ভিডিও থুক আপোনালোকে বিচাৰে মই কৈ দিম কিন্তু দিগলিয়াব এটা গুড নিউজ এটা কলো যে 8 অক্টোবৰত আপোনালোকৰ ৰিজাল্ট দিব আৰু বেড নিউজটো হৈছে যে আপোনালোকক কিন্তু যি সকলে আগৰ পৰা কিবা কৰি আছিল কি কয় তোমাৰ এপ্লাই কৰি তৈছিল 55 এই 55 আৰু 45 একেলগে দিব কিন্তু ওভাৰল্যাপিং সিস্টেমটো না থাকে মানে মেৰিট লিষ্টটো বেলেগ কে দিব ঠিক আছে মেৰিট লিষ্টটো বেলেগ কে দিব এখিনি মেৰিট লিষ্ট দি ওৱাৰ পিছতে ইয়াৰ মেৰিট লিষ্টটো দিব সো কমবান দিলে হ'ব এটো বেয়া কথা আৰু ওভাৰল্যাপিং সিস্টেম তেনে ধৰণৰ কোনোবাই যদি এলপি আৰু ইউপি দুইটাতে সিলেক্ট হৈছে নহয় তাতে ক'ব যে এটা মেছেজ আহিব আৰু মেছেজত আপোনালোকে কিবা কৰিব লাগে উইথড্ৰ কৰি দিব লাগে এলপি টো কৰিব বা ইউপি টো কৰিম বুলি কি কৰিব লাগে উইথড্ৰ কৰি দিব লাগে আৰু ডিস্ট্ৰিক্ট সিলেকশনৰ ক্ষেত্ৰত মই কলো এটো নাম্বাৰ যদি আপোনালোকৰ মিলিছে তেতিয়ালে নেধৰণে কৰিব আৰু তাৰ পিছত ডিস্ট্ৰিক্ট সিলেকশনৰ ক্ষেত্ৰত অদাই নিজৰ ডিস্ট্ৰিক্টখন দি দিব কম নম্বৰ তাকক বা নাতাকক অদাই প্ৰিফাৰেন্সটো হোম ডিস্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিব লাগে তাৰ পিছতে সেকেন্ড টাৰটো জত মন দিয়ে থাত দি দিব লাগে যিসকলৰ নম্বৰ আছে অটোমেটিক্যালি ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্টটো আহি যায় কাৰণ মোৰ লখিমপুৰ আছিল মই দুই কোণতে এলপি ইউপি দুই কোণতে লখিমপুৰ দিছিল দুই কোণতে আহিছিল জোৰাত দিছিল জোৰাত আহিছে শিৱসাগৰ দিছিল শিৱসাগৰতো আহিছে সো তেনে ধৰণৰ আহি যায় সো এখিনি ডাঙৰ কথা নহয় আমাৰ মেইন কথাটো হৈ যে আমি কেনেকৈ ডিস্ট্ৰিক্ট সিলেকশন কৰিম ডিস্ট্ৰিক্ট সিলেকশন কৰাৰ পৰা কেনেকৈ আমাৰ ফাইনাল মেৰিট লিষ্টত নাম আহিব লাগে হেতুৱে চিন্তনীয় বিষয় আৰু এইটো চাই আমি এপ্লাই কৰিব লাগে প্ৰথম মেৰিট লিষ্টত বা দ্বিতীয় মেৰিট লিষ্টত নাম নাহিলে একো টেনচন ল'ব লগিয়া নাই দেই এইখিনিও মই কৈ দিম
এইখিনিও কৈ দিম পিছত কিন্তু ভিডিঅ'টো দীঘলীয়া বহুত হৈছে চ' কাৰোবাক যদি টিচাৰ ৰিকুৱাৰমেণ্টৰ যদি আপডেট লাগে আপোনালোকে কমেণ্ট কৰিব যে ভিডিঅ'টো দিয়ক কিয় ফোন কৰিছিলে বা ডিষ্ট্ৰিক্ট চিলেকশ্যন প্ৰথম মেৰিট লিষ্টত বা ছেকেণ্ড মেৰিট লিষ্টত নাম নাহিলে কি হ'ব বা কি কৰা উচিত এইখিনি সকলোখিনি মই জনাম যদি আপোনালোকে ভিডিঅ'টো বিচাৰে ধন্যবাদ see you